খগেনদাক মই তেতিয়া ইমান চিনি নাপাওঁ, নামটো শুনিছোঁ আৰু খগেন গগৈ খুব ধুনীয়া বিহু গায়, টোকাৰি গায়। চ' ডিজিত এদিন ডিজি মিউজিকত মানে বিহু এলবামৰ এটা গানৰ ৰেকৰ্ডিং চলি আছে, মানে এলবাম এটাৰ। চ' খগেনদাই অলপ দেৰি আগতে গানটো ডাব কৰি থৈ গৈছে, গাই থৈ গৈছে। মই গৈ সোমাইছোঁ, খগেনদাক মই লগ নাপালোঁ। তাৰপিছত গানটো বজাই আছে তাহাঁতি ভিতৰত, একদম লাউডকৈ ডাঙৰকৈ বজাইছে। চেনাই বাখৰ বুলি গান এটা আছিলে। মই বাহিৰৰ পৰা শুনিছোঁ, মই কৈছোঁ এইটো কাৰ ভইচ? ক'লে খগেন গগৈ। মই সোমাই গৈ পেলাই 3বাৰমান শুনিলোঁ গানটো। মই বোলো এইটো অদ্ভুত ভইচ, এইটো মানে উদাহৰণ নাইকিয়া ভইচ এটা, মানে এনেকুৱা ৰেঞ্জত এনেকুৱা ধৰণৰ এটা গায়ন শৈলী, শিকিবলগীয়া বহুত বস্তু আছে। চ' তাৰপিছত মই খগেনদাৰ লগত চিনাকি হ'লোঁ। তাৰপিছত মোৰ লগত বহুত বছৰ বুঢ়াই বহুত জ্বলালে মোক, বহুত জ্বলাইছে। কেতিয়াবা যোৰহাটতো জেৰেঙা পথাৰ দেখে, গাড়ীত একেলগে আহি থাকোঁ, মোক খিৰিকীখন খুলি পেলাই কয়, এইখন চাহ জেৰেঙা পথাৰ, ইয়াতেই জয়মতীক মাৰিছিলে বোলে। মই বোলে আপুনি যোৰহাটত ক'ত জেৰেঙা পথাৰ পালে? যোৰহাটৰ বাইপাছটোত মানে সেই পথাৰখন দেখে যে, এখন জেৰেঙা পথাৰ বুলি ভাবে। অলপ টিংটঙো হৈ আছিলোঁ বাৰু, কিন্তু বহুত জমনি মুহূৰ্ত মানে খগেনদাৰ লগত অদ্ভুত আৰু এইবিলাক কৈ শেষ কৰিব নোৱাৰি। মৰণটো কৰোঁ, তাৰপিছত সেই বিয়া পাতিবলৈ বহুত জোৰ কৰিলোঁ, প্ৰায় যিয়ে নহওক আজি ভাল 15 বছৰীয়া এটা প্ৰচেষ্টা মই দিলোঁ বিয়া পাতিবৰ কাৰণে। বিয়া নাপাতিলে, কিন্তু মই ক'লোঁ মই চাই মেলি দিম, বিয়া মই পাতি দিম। নাই, বিয়া নাপাতে। আৰু মোক সদায় কয় বোলে মোৰ কিবা বাকচটা আছে তেওঁৰ ইমান ডাঙৰ, সেইটো মানে তেওঁ মৰিলে বোলে মোক দি থৈ যাব। এতিয়া চবৰে কোনেও নাজানে বাকচটোৰ ভিতৰত কি আছে। মই আশা পালি ৰৈ আছোঁ কিবা দিয়ে। চব এদিন কামুৰি মানে বহুত দেৰি কামুৰি থাকোঁতে লাষ্টত ক'লে, মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে বুজিছ। মই বোলো কোন কওকচোন, মই এতিয়াও কথা পাতোঁ। বোলে নাই, তাই জাপানত থাকে। মই বোলো এইটো বহুত দূৰ হৈ গ'ল। সেইজনী বিয়া চিয়া হৈ চাগে এতিয়া আৰু আছে নাই সেইটোও নাজানে। ক'ৰবাত লগ পাইছিলে, জাহাজত লগ পাইছিলে বোলে, প্ৰগ্ৰেম কৰিবলৈ যাওঁতে মানে জেপানিজ কোনোবা ছোৱালী এজনী, তেতিয়া একদম ডেকা আছিলেতো, এতিয়াও ডেকাই বাৰু। চ' কিবা এটা প্ৰেম হ'ল, তেতিয়া মোবাইল চোবাইলো নাইতো। তাৰপিছত কেনেকৈ বা কথা পাতে নাজানো, টেলিফোন কৰে নে চিঠিয়ে দিয়ে কি, এতিয়া নিজ মুখেৰে ক'লে ভাল লাগিব। আৰু খগেনদাক প্ৰথম মোবাইলটো কিন্তু মই কিনি দিছোঁ, হয়নে? সেইটো সঁচা কথা। এই কি কয়, কি মটৰৱালা নে কি, এই দীঘলকৈ হেৰি থকাটো কি আছিলে এইটো কোম্পানীটো, মটৰৱালা নে কি? দীঘল ইটা চপৰাৰ নিচিনা যে, তেতিয়া সেইবোৰে ওলাইছিলে। দীঘল যে সেইডাল দীঘল সেইডাল থাকে। তাৰপিছত ৰাতি মোক মাতি পঠাইছে 2টামান বজাত, মানে 1:30মান বজাত মাতিছে ৰাতি, কৈছে ঐ এইডাল মোক শিকাই দিওঁ। তাৰপিছত এতিয়া জানে বাৰু, এতিয়া ফোন চোন ৰিচিভ কৰিব জানে। আৰু খগেনদা আৰু এটা জমনি কেছ এটা কওঁ, খগেনদা মানে ধেৰ জমনি কেছ আছে। খগেনদা অকলে থাকেতো, সেইখিনি ওচৰতে থাকে। তাৰপিছত ওচৰৰ ভাইটিবিলাকে চবেই খগেনদাক মৰম কৰে, চবেই কোনোবাই ভাত বনাই দিয়ে, কোনোবাই কিবা দিয়ে। চাই আৰু পানী দুনি খাই ধুনীয়াকৈ থাকে আৰু বঢ়িয়াকৈ ৰজা টাইপ, ৰজাই। চ' কোনোবা এটা প্ৰেছাৰ কুকাৰ এটা কিনি দিলে, কিনি পেলাই প্ৰেছাৰ কুকাৰটোত ভাত বনাই থৈ গ'ল। খগেনদাই দেৰিকৈ খাব আৰু বহি আছে নিজৰ হেৰিত, নিজৰ মচগুল হৈ আছে। তাৰপিছত ক'লে যে আপুনি ৰাতি ভাতটো উলিয়াই পেলাই খাই ল'ব, মই প্ৰেছাৰ কুকাৰত থৈ গৈছোঁ ভাতটো, আঞ্জা চাঞ্জা আছে। চ' 1 ঘণ্টামান চেষ্টা কৰিলে, প্ৰেছাৰ কুকাৰটো খুলিব নোৱাৰিলে। ঘূৰাই আছে, নুখুলে। এই চ' হি ইজ লাইক দেট, চিম্পল লাইক দেট, পিয়'ৰ। সেইটো সঁচা কথা বাৰু। যিয়ে নহওক আজি তোৰ জন্মদিন আহিবলৈ পালোঁ, হ'লে ভাল লাগিছে। আমাৰ মৰম চেনেহ এটা বেলেগ ধৰণৰ আছিলে। মই আচলতে সেই প্ৰথম বিহুগীতটোত চিনাকি হ'ল। তাৰপিছত কটন কলেজৰ হেৰি আছিলে, ৰূপালী কি জয়ন্তী, সেইটো 100 বছৰীয়া চেণ্টিনাৰী, 100 বছৰ। মই বোলো জুবিনে আজি গান গাব, চাবলৈ যাওঁ ৰ। গৈ ঠেলি হেঁচি সোমাবলৈ নিদিয়ে। মই কেনেবাকৈ গৈ মেলি সেই ল'ৰাখিনি আপুনি বুলি পঠাই দিলে আচলতে। গৈ কৈছে আপুনি আজি মোৰ লগত গাব লাগিব গান। সেই যি কটন কলেজৰ 100 বছৰীয়া হেৰিত ঐ জান ঐ আকাশখন ধুনীয়া দুইটাই গালোঁ। সেই তাৰপিছতে 20 বছৰমান গাই থাকিলোঁ। আৰু আমাৰ এটা প্ৰথম কিন্তু এটা কথা ভাল লাগে, ইয়াৰ প্ৰথম বিহুগীতৰ কেছত উজান প্ৰীতি, আৰু সেইটোত প্ৰথম 7টা গাইছিলে, মই এটাই গাইছিলোঁ অকল গান। আৰু সেই উজান প্ৰীতি
দুভাগ ৰাতি নাচনি হুলৈ মনত পৰে। এইটো জুবিনৰ কেছেটৰ প্ৰথম গান দেই। আৰু এটা কথা সঁচা কথা, মই যদিও আগৰ দশত আমি গাইছিলোঁ বিহু বা টোকাৰী গীত, কিন্তু ই যেতিয়া মোক নেৰা হ'ল তেতিয়া কিন্তু অসমৰ বিশেষকৈ মানুহে চিনি পোৱাটোত ইয়াৰ ঢেৰ অৰিহণা আছে, যিহেতু মোক লৈ ফুৰে য'তে ত'তে দেই। ই লৈ ফুৰাৰ কাৰণে পাছত মইতো তেনেকৈ ঘূৰি ফুৰিব নোৱাৰিলোহেঁতেন, কিন্তু ই মোক নেৰা হ'ল। এবাৰ আৰু এটা ঘটনা মনত আছে, যোৰহাটত চাহ কোন আহিছিলে, মোক নিনিলে, এৰি থৈ গ'ল। ই কি কৰিছে, ফোন কৰিছে পবিত্ৰ মাঘী তালৈ, বুঢ়াটোক কেলৈ এৰি থৈ আহিলি, ইমিডিয়েট গাড়ী এখন দি লৈ আহ, বুঢ়া নাহিলে মই গান নাগাওঁ। চাহ নাহিছিলে, চৌধুৰী ভোজলে আহিছিলে। গতিকে এই যে যিটো মৰম চেনেহ, ইয়াৰ যিটো মোৰ প্ৰতি আছিলে মৰম, আমি 20 বছৰ একেলগে গালোঁ। গতিকে মই এতিয়াও কওঁ, যদিও মই টোকাৰী গীত শিকিছিলে মানে কেতিয়ামান কথা আছিলে আগতে, এই টোকাৰী গীত গাই আমাৰ বীৰেন দাসে, আমাৰ মিউজিক মেকাৰ আছে, কৰিছিলে। কিছুমান হেৰি থাকে, এ হৰি নাৰায়ণ হে ৰাম হৰি এ ৰাম নাৰায়ণ, ই ঘূৰাই পঠিয়াই দিয়ে বম্বেৰ পৰা। এইখিনি মই নাগাওঁ, খগেন দাই গাব, মোৰ নাহে মুখত বুলি। গতিকে তেনেকুৱা কিছুমান কাম কৰিছিলে আগতে। তাৰপৰা আকৌ মোক মাতে বীৰেন দাহঁতে, এই খগেন আহিবা দেই, জুবিনে এইখিনি নেগালে তোমাৰ কাৰণে থৈ দিছে, এইখিনি বোলে নোৱাৰে। আচলতে ইচ্ছা কৰি যিটো পাক দিয়ে সেইটো পাক শিকিবলৈ মোৰ এতিয়া আজিকালি আহে বাৰু, বহুত দিন লাগিছে শিকিবলৈ। গতিকে এজন শিকোৱা মানুহ হৈছে খগেন গগৈ। আৰু খগেন গগৈ নাই, আমি চেনাবাখৰে শুনিব লাগিব আজি। টোকাৰী গীত আমি যেতিয়া ৰত্নাকত এটাই গাইছিলোঁ, সেই দুটাই। আৰু খগেন দাৰ মানে আৰু এটা কথা আছে, মই প্ৰথম মানুহ দেখিলোঁ যি মদৰ লগত কেঁচা আম খায়, তামোলো খায়। অৱশ্যে একো যেতিয়া নেপাওঁ লগত, তামোলে হৈ যায়। তামোল এইটো আমি এটা গাইছিলোঁ, মায়া নদী জাজে ভৰা এথিয় ডুবি ওখ গৰা, হোৱাত মাই কৰিছে ই ভয়ে মোৰ মনাই, একাষে চপাই দিয়া নাও। পূৰাকৈ নেগাওঁ নালাগে, এতিয়া কৈছোঁ। এইটোৱে প্ৰথম ইয়াক গাবলৈ গৈছোঁ, বহি কয় প্ৰথম নোৱাৰো বুলি কয়। তাৰপৰা যেতিয়া তাৰপিছত গালে, ই আচলতে চবেই পাৰে। ব্ৰহ্মা আদি কৰি গাওক না, সেইটো মই আপোনাৰ পৰা শিকিছিলোঁ। ব্ৰহ্মা আদি কৰি এইটো ষ্ট্ৰিং নে কি চিনেমা, ব্ৰহ্মা আদি কৰি জীৱ জগত অ ৰাম 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 এ ৰাম ৰাম অ মায়াৰ জামা যে আছয় ঘুমতি যায়, অ তুমি হে চৈতন্য সনাতন, অ ৰাম 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 অ ৰাম ৰাম অ আমি অচেতন নিউক নাথ জগাই। এইটো তাৰপাছত ই বাৰু হেৰিত গোৱাইছিলে মোক, অগ্নি সাক্ষী চিনেমাত ই মোক গোৱাইছিলে। তাৰপাছত এইটো হেৰি পোৱা লাগে, ইংলিছ এখন কি চিনেমা, ষ্ট্ৰিং নে কি, তাত এই গালেগে। যিয়ে নহওক এইবিলাক ভাল হেৰি, ঠিক আছে। হেৰি অলপ তলত ধৰি গাই দিছোঁ বাৰু, এইটো গাই দিছোঁ। ঐ চেনাই বাখ, কোনো তলত হ'ল, ওপৰতে হ'ল গা। ঐ চেনাই বাখ ৰুৱা এমূৰে মনুহিলি, ঐ চকুৰে টিপতে ঐ কিনো আশা দিলি, ঐ ভালৰি বোলাওতে এই বুকু জ্বলাই জ্বলাই এ মোকে নথগিবি, ঐ জ্বলাই নে
মাৰিবি মোক ঐ চেনাই বাখৰুৱা মোৰে মন মোহিলি চকুৰে টিপতে নোৱা খা দিলি ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই মোকে নথগিবি জ্বলাই নামাৰিবি মোক কিছে নিমাই কৰিছো ধেমালি হাঁহি নাচি বাকী ৰঙালী বিহুতি কিছে নিমাই কৰিছো ধেমালি হাঁহি নাচি বাকী ৰঙালী বিহুতি ঐ পায়ে কিছে নিমাই আকাশে চাপি ধুনুক খানা কৰি সমাজে জানিলে তয়ে মোৰ লগৰী তয়ে মোৰ লগৰী হলি চেনাই বাখৰুৱা মোৰে মন মোহিলি চকুৰে টিপতে কিনো আশা দিলি ঐ ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই মোকে নথগিবি জ্বলাই নামাৰিবি মোক ঐ মোকে নথগিবি জ্বলাই নামাৰিবি মোক ঐ মোকে নথগিবি জ্বলাই নামাৰিবি মোক ৰিয়া ভাল লাগিলে এই জন্মদিনত লাভ ইউ আজিকালি বেমাৰ হৈছিলে চুমা এটা খাই দিওঁ যি হ'লো হ'ব আৰু দে